দুৰ্গা পূজাৰ বাবে এইবাৰ দুলীয়াজানৰ পূজা মণ্ডপটো এক অদ্ভুত পৰিকল্পনাৰে সাজু হৈছে। প্ৰায় 20,000 মান কিতাপেৰে নিৰ্মাণ কৰি উলিওৱা যেন এক অমূল্য শিল্পৰূপ। যেতিয়া পূজাৰ মণ্ডপৰ ভিতৰলৈ সোমালোঁ, যেন এজন পাঠকৰ বাবে আকাশী মন্দিৰত সোমাইছোঁ। প্ৰত্যেক কিতাপে যেন এক নতুন কাহিনী, এক নতুন জীৱনৰ অনুভৱৰ পৰিস্ফুটন। ইয়াৰ মাজেদি অসমীয়া সাহিত্যৰ সমৃদ্ধি আৰু সংস্কৃতিৰ সৌন্দৰ্য প্ৰাণ পাইছে। মণ্ডপটো দেখিলে অনুভৱ কৰা যায় যে কিতাপেহে জনজাতিৰ আত্মা। পূজাৰ আনন্দত সাহিত্যৰ মহিমা যোগ দিয়াটো এক বিশেষত্বৰ নিদৰ্শন। কাইলৈৰ পৰা দুৰ্গা পূজা। সকলোবোৰ সাজু কৰি তুলিছে আৰু পূজা মণ্ডপ সাজি উঠিছে সম্পূৰ্ণ ৰূপত। পূজা মণ্ডপটোত এক অদ্ভুত শৃংখলাৰ সমন্বয় ঘটিছে। সাহিত্য, ধৰ্মীয় অনুভূতি আৰু সংস্কৃতিৰ মিলনত সৃষ্টি হৈছে এক অমল প্ৰেক্ষাপট। পূজা মণ্ডপত কিতাপবোৰৰ মাজেদি সমগ্ৰ অসমীয়া সাহিত্যৰ সম্পদ অনুভৱ কৰা এক অভিজ্ঞতা। পূজাৰ মণ্ডপৰ এটা আনুষ্ঠানিক সজ্জা যেন সাহিত্যৰ পূৰ্ণতা প্ৰদান কৰিছে।